এইফালে আছে কম্প্ৰেছাৰৰ কালি প্ৰব্লেম এটা হৈছিল। মেচিন বাৰে বাৰে হিট হৈ আছিল, হিট হৈ দুবাৰ তিনিবাৰ মেচিন বন্ধ হৈ গৈছিলে। আজি আপোনালোকৰ এই এয়াৰ ফিল্টাৰটো চাফা কৰিলোঁ, প্লাছ ৰেগুলেটাৰটো। এই ৰেগুলেটাৰটো পূৰা পানী মাৰি কিনে চাফা কৰিছোঁ। প্লাছ ইফালে মেচিন চলি আছে, চাই লওঁ। তাৰপিছতো যদি কম্প্ৰেছাৰ হিট হৈ আছে তো অলপ চাব লাগিব কি প্ৰব্লেম হোৱা নাই, তো তাৰপিছতে গম পাম আৰু। এতিয়া 2-3 ঘণ্টামান চলাৰ পিছত যদি মেচিন হিট হৈ গৈছে তো ইয়াত বেলেগ প্ৰব্লেম কিবা আছে, ৰেগুলেটাৰৰ প্ৰব্লেম নহয় বাৰু। প্লাছ এইফালেও 12 মিটাৰৰ হোল মাৰি আছোঁ, 3টা হোল মাৰিব লাগিব, বেছি নাই বাৰু। তাৰপিছত এইটো আজি প্লাষ্টিং হ'ব। বা 2টা মেচিনৰ অপাৰেটৰ পূৰা আৰাম কৰি আছে, বিকজ গাড়ী লোড দিবলৈ অহা নাই না। প্লাছ এইটো চাইডতো লোডিং হ'ল। এই তলতো এটা ROC চলি আছে। প্লাছ এই ওপৰত এটা ROC আছে, এইটো সিহঁতৰ ROCটো কালি বেয়া হৈছিলে, মানে আপোনালোকৰ চেইনটো ছিঙি গৈছিলে। তো এতিয়ালৈকে ঠিক হোৱা নাই বাৰু, সিহঁতে বনাই আছে, হোৱাকৈ নাই। হৈ গ'লে এই জেগাকণত সিহঁতে আকৌ ড্ৰিলিং মাৰিব, এই জেগাটোত। প্লাছ ইফালে লোডিং, ড্ৰিলিং, মোৰো ড্ৰিলিং চলি আছে আৰু।